আরে ৰবা কলৈ যোৱা স্কুল কৰি তোমাকে কৈছো যিয়ে ফোনটো মুখৰ আগত লৈ বহি আছে চোৱা তোমালোকে যদি এতিয়া মোৰ ভিডিঅ'টো স্কিপ কৰা তেন্তে মোৰ দায়িত্বই মোক একেবাৰে ভাত পানী বন্ধ কৰি পেলাব যোৱাবাৰ ভিউজ কম আহিছিলে সেয়েহে দুদিন মোক চাৰ্জ নিদিয়াকৈ এটা স্ক্ৰীনৰ চুকত পেলাই থৈছিলে গোটেই ভিডিঅ'টো চাই লোৱা বন্ধু আগলৈ এনেকুৱা কমেডি ভিডিঅ' আহি আছে যিবোৰ চাই তোমালোকৰ হাঁহি পেট বিষাই যাব মই মিছা কথা কৈছো তেনেহলে ভিডিঅ'টো শেষত তোমালোকে ডিছলাইক মাৰি গুচি যাবা কিন্তু এতিয়া ৰৈ যোৱা ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো শুনাচোন শুনা আজি মোক কপালখন একেবাৰে পদুমৰ দৰে ফুলি গৈছে ৰাস্তাত কিবা টকা পইচা বেগ চেক পালা নেকি নে লটাই লাগিলে আৰে নহয় তাতোতকৈ ডাঙৰ বস্তু আজি ৰাতি মোৰ পেটৰ একাদশী ভঙা পাক্কা যোগান হৈ গ'ল মদনে আজি ৰাতিৰ সাজলৈ মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছে আমাৰ গাঁৱৰ যে সেই কিপন বদনটো সেইটো কথা কৈছে নেকি আপুনি যিয়ে বজাৰত নিমখ শিপৰ কিনিবলৈ গ'লেও দুটুপাল চকলো টোকে সি আকৌ আপোনাৰ ভাত খাবলৈ মাতিছে মোৰ কিন্তু একেবাৰে হজম হোৱা নাই দেই তই মানুহজনীক কিন্তু একেবাৰে চিনি নাপাৱ তাৰ ঘৈণীয়েকে আজি বোলে ঘৰৰ পোহনীয়া পাতিহাঁহ এজনী মাৰিছে লগতে জহা কোমোৰা আৰু পুখুৰীত ডাঙৰ ৰৌ মাছ আৰু মূৰটো বোলে মোৰ কাৰণে সাঁচি থৈছে ৰৌ মাছৰ মূৰ হেৰা ভালকৈ খবৰ লৈছিলানে ভাত খোৱা নামত শীত তোমাৰ হাতোৱাই পাৰে মাটিখিনি কোৰমন নলয়তো মাগনা বস্তুলৈ তোমাৰ যিহে লোভ খাবলৈ গৈ হাৰাশাস্তি নহলহে ৰক্ষা আৰে নাই এই জয়ন্তক একেবাৰে মন্ত্ৰী বিধায়কৰ দৰে মাতিছে ভিআইপি লেভেলতে তই মোৰ কাৰণে চিন্তা কৰিব নালাগে আজি মই যি খাম নহয় কালিলৈ দুপৰীয়ালৈকে একো নেখাই থাকিলেও মোৰ ইমানলৈকে ফুলে থাকিব খাবা কোনে মানা কৰিছে পিছে ইমানো নাখাবা যে পেটটো ফাটি যায় আৰু বদনৰ ঘৰৰ পৰা বগাই আনিব লগা হয় আৰু শুনা খোৱা বোৱা কৰি সোনকালে ঘৰলৈ ঘূৰি আহিবা পথাৰৰ সেইফালেদি ৰাতি বিয়লি অহা যোৱা কৰাটো আজিকালি ভাল নহয় মানুহে কয় বোলে তাত কিবা পৰুৱা ভূতৰ ভয় আছে এই জয়ন্তই ভূত পৰুৱাকে কেয়াৰ নকৰে ভূত আহিলে তাকো ধৰি এই ৰৌ মাছৰ জোল খুৱাই দিম বাৰু তই শুই থাকিবি মই খানা খাই মেলি গপকৈ গুচি আহিম জয়ন্ত তই আহিবি বুলিয়ে মই পদূলিলৈকে 3 বাৰমান চালোগে বোলো মোক বন্ধু আকৌ সেই ৰাস্তাত খোজ কাঢ়োতে বোলো পেটটোত অলপ লৰচৰ কৰা অসুবিধা হৈছে নেকি আৰে বদন এই জয়ন্তই মাগনা খানা গোন্ধ পালে চকু মুদিও ৰাস্তা বিচাৰি উলিয়াব পাৰে পিছে গোন্ধটো বৰ ধুনীয়া হৈছে বৌৱে কি ৰান্ধিছে আজি আজি আপোনালোক বিশেষকৈ পাতি মাহৰ মাংস আৰু কোমোৰা বনাইছো আৰু লগতে পুখুৰীৰ ৰৌ মাছটো আছেই আপোনাৰ বন্ধুৱে বজাৰত দাম কৰি একেবাৰে আধা দামতে লৈ আহিছে তোমাৰ কথা শুনি একদম মোৰ ভোকটোৱে মূৰত আহি ধৰি গৈছেহি এই বোলো চাহ এটা নিদিয়া আগতে এই ভাতটোৱে দি লোৱা নেকি এই যদিহে হৈছে আমাৰতো ভাত কেতিয়াবাতে হ'ল আপোনাৰ যাবলৈ লৈ আহিছিলো বৈ জয়ন্ত এতিয়া আৰু কথা পাতিব সময় নাই ভাতটো খাই লৈগে তাৰ পাছত বহি মেলি ভালদৰে কথা পাতিম আহক দাদা বৌ তোমাৰ হাতত যাদু আছে দেই বদন তই বহুত ভাগ্যৱান এনেকুৱা ৰান্ধনি পোৱাটো কিন্তু কম কথা নহয় দেই মই হলে দিনত 3 বাৰকৈ হাঁহৰ মাংস খালোহেঁতেনে দিনত 3 বাৰকৈ হাঁহৰ মাংস খালে এসপ্তাহতে মই বাটৰ ভিক্ষাৰী হ'ব লাগিব তই খাচোন মোৰ হাঁহটো এঠেঙীয়াকৈ পেলালি ইতিমধ্যে তই বদন কৃপনালি নকৰিবি আজি মই ডিঙিলৈকে খাম বুলি আহিছো বৌ মোক আৰু দুটামান মাংস দিয়াচোন এই বদনৰ ভাগৰ পৰা দিয়া সি আজিকালি বৰ ডাইটিঙত আছে নহয় দিছো দাদা আপুনি এহেঁতে পইচা খৰচ হোৱা ভয়ত আধা পেটাকৈ ভাত খাই আজিকালি হেৰা তোমাক কিন্তু চাই আছো দেই মই দিনক দিনে বেছি হৈ গৈছে তুমি ঘৰৰ কথাবোৰ আলহী আগত কিয় ক'ব লাগে বাৰু তুমি জয়ন্তৰ আগত মোক ইজ্জত খাব আহিছা ৰবা তোমাক ইজ্জতৰ আঞ্জাখন ইমান সোৱাদ নহবও বদন
এই হাঁহৰ মাংসকণে বেছি সোৱাদ হৈছে। এই ইজ্জত নাখাওঁ আৰু দে তোৰ ভাগ। দাদা আপোনাৰ কিবা লাগিলে কব, লাজ নকৰিব, নিজৰ ঘৰ বুলি ভাবক আৰু। এই লাজ নকৰো বাৰু। কিন্তু এদিন আমাৰ এওঁকো লৈ আহিব লাগিব দেই। এই তোমাৰ হাতে আঞ্জাখন ইমান সোৱাদ হৈছে, এই তাইকো শিকাই দিবাচোন এই কেনেকে বনাই এইবিলাক। আহিব বাৰু। বন্ধু তই সদায় আমাৰ ঘৰতে খাম বুলি ভাবিছ নে তহঁতৰ ঘৰলৈ এদিন আমাক মাতিবি? জানো চাওঁচোন, এইকেইদিনে বৰ টকা পইচা অভাৱ হৈ আছে। মাতিম বাৰু তহঁতক এদিন ভাল দিন এটা চাই পিনে। জানোৱেই তই চিকতা বুলি, আৰু তই যে নোখোৱা সেইটো জানো। মই যদি এগুণ চিকতা, তই কিন্তু 10 গুণ চিকতা। সেইটো মই নজনাকে থকা নাই, তোৰ লগত মই সৰুৰ পৰাই আছো। আজি নহব ভাই। এতিয়া বোলো মই যাওঁ, ৰখি নাথাকো আৰু। পেটটো ইমান গধুৰ হৈছে, মোক এখন ঠেলা গাড়ীহে লাগিব এতিয়া ঘৰলৈ যাবলৈ। জয়ন্ত, ৰাতি বহুত হল, বাহিৰত গোপ মৰা আন্ধাৰ, তাকো আজি অমাৱস্যা ৰাতি। তই ইয়াতে থাকি যা বুজিছ। মই ঘৰলৈ ফোন এটা কৰি দিম বাৰু। আৰে নাই, এই ঘৰত তোৰ বৌৰে খং কৰি থাকিব, আৰু তাৰ লগতে ঘৰত ল'ৰাটোও নাই। এই মমাই ঘৰলৈ গ'ল ফুৰিবলৈ। মই গৈ পামগে দে, ইমানো দূৰ নহয়। দাদা এখেতে ঠিকেই কৈছে। পথাৰৰ সেই পুৰণি বৰগছজোপা ফালে আজিকালি ৰাতি মানুহবোৰ অহা যোৱা নকৰে। তাত বোলে এই পৰুৱা ভূতে বাহ লৈছে, আৰু মানুহক বাট ভুলাই ৰাতিটো গোটেই হাবিখনতে ঘূৰাই ফুৰাই বোলে। জয়ন্ত, এই যোৱা সপ্তাহত আমাৰ গাঁৱৰ হৰেণ খুৰাকো এই পৰুৱাই পাইছিল নহয়। তাৰ পিছত ৰাতিটো গোটেই মানুহবোৰ হুলস্থুল, এই ঘৰত আহি মানুহ নাই পোৱাহি। তাৰ পিছত ৰাতিপুৱাহে দেখো খুৰাই বোলে সেই হাবি মাজত এই পুখুৰীটোত বোকা খান্দি বহি আছে। তই ৰৈ যা বুজিছ, নহলে এখন জানি শুনি এই বিপদ মাতি অনাই হব। পৰুৱা ভূত। এই জয়ন্তক পৰুৱাই পাবনে? মোৰ পেটত এতিয়া যিমানহে হাঁহৰ মাংস আৰু ৰৌ মাছ গৈছে, এই ভূত আহিলে মোৰ উগাৰ গোন্ধতে ফাট মাৰি পলাব। তহঁতে এতিয়া এই অন্ধবিশ্বাসবোৰ বাদ দে। মই এতিয়া আহিছোহে, আৰু যদি ঘৰ গৈ পাওঁগে তেনেহলে ফোন এটা বা মেছেজ এটা কৰি দিম, তেতিয়া তহঁতে গম পাই যাবি দেই। পৰুৱা ভূত। হেৰি, এই আপুনি যায় নেকি? এই মানুহজনৰ কিন্তু অৱস্থা দেখি মোৰ কিন্তু ঠিক লগা নাই মনটো অলপ। সেই বাদ দে, আমিতো ৰখাছোৱে, কিন্তু তেওঁহে নাথাকে। আমাৰ গাত কি ভুল? বৈ আমি শুই থাকোগে।